কৰিছিলোঁ যেনেধৰণে ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিবই লাগে, কাৰণ বিজেপিয়ে ৰাইজৰ মতৰ বিৰুদ্ধে কাম কৰি আছে, নিজৰ স্বাৰ্থ পূৰাবলৈ বিচাৰি আছিল। আৰু আজিৰ ফলাফলে আমাক যি ইংগিত দিছে সেই ইংগিততে আমি আগবাঢ়ি আছোঁ। উজনিত ৰাইজে কংগ্ৰেছক আঁকোৱালি লৈছে আৰু বিৰোধী ঐক্যক আঁকোৱালি লৈছে। বিজেপিৰ বিৰুদ্ধে আমাৰ যি অসমীয়া মানুহৰ মনোভাৱ, এই মনোভাৱ বিজেপিৰ পক্ষত নাই, এই কথা আজি প্ৰমাণ হ'ব। প্ৰথমতে দেৱপদাক আমাৰ আটাইতকৈ ছিনিয়ৰ MLA আৰু আটাইতকৈ ছিনিয়ৰ আমাৰ গোটেই যোৰহাট লোকসভা সমষ্টিৰ ছিনিয়ৰ মানে আমাৰ পলিটিচিয়ান ৰাজনীতিক দেৱপদাক প্ৰথমতে অভিনন্দন জনাইছোঁ। আমি সকলো দেৱপদাৰ সমষ্টিটো আগবাঢ়ি আছে, আমাৰ শিৱসাগৰ সমষ্টিটো আগবাঢ়ি আছে, আমাৰ তিতাবৰ সমষ্টিটো আগবাঢ়ি আছে। আমি তিনিজন MLA আছিলোঁ, আমাৰ তিনিওজনৰ ঠাইতে আগবাঢ়ি আছে আৰু আমি খুব ভাল ভোটতে জিকিম যেন অনুমান হৈছে। আৰু যিবিলাক এক্সিট পোল ওলাইছিলে সেই এক্সিট পোলবিলাক ভুল বুলি প্ৰমাণিত হৈছে। আৰু বিশেষভাৱে অসমৰ খিলঞ্জীয়া ৰাইজে, অসমৰ শিক্ষিত ৰাইজে, অসমৰ য়ং জেনেৰেশ্যনে আমাক সাংঘাতিক ধৰণে আঁকোৱালি লৈছে বিৰোধী ঐক্য মঞ্চক। আৰু বিজেপিয়ে যি ধৰণৰ অপপ্ৰচাৰ চলাই আছিলে সেইটোৰ বিৰুদ্ধে মানুহে ভোট দিছে। সৰ্বভাৰততো আপুনি এটা ডাঙৰ ৰেকৰ্ডটো হ'ল যে নৰেন্দ্ৰ মোদী, যাক লৈ তেওঁলোকে গোটেই ঢৌটো তুলি থাকে, নৰেন্দ্ৰ মোদী যেতিয়া দুটা ৰাউণ্ডলৈকে যেতিয়া আপোনাৰ পিছুৱাইছে, সেইটোৱে প্ৰমাণ কৰিছে যে এইবাৰ নৰেন্দ্ৰ মোদীৰ ঢৌ নহয়, নৰেন্দ্ৰ মোদীৰ বিৰোধী ঢৌ এইবাৰ দেশত আছে। আৰু সমগ্ৰ দেশত যি ধৰণে এতিয়া আমি আগবাঢ়ি গৈ আছোঁ, আশা কৰিছোঁ যে NDAৰ চৰকাৰ নহ'ব, আমাৰ ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু আমি দেশত গণতন্ত্ৰ ৰক্ষা কৰিব পাৰিম। ঠিক আছে। মই খুব ভালে লাগিছে, চাৰিওফালে ভাল। আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয়। ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুয়োগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ। আৰু এইটো সামূহিক জয় সকলৰ, অসমৰ জনসাধাৰণৰ, আমাৰ বিৰোধী ঐক্য মঞ্চ, কংগ্ৰেছ দলৰ। আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই চবকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায়, এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে, অহংকাৰৰ পৰাজয়, লোকতন্ত্ৰৰ জয়। আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই, গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে। আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পোল লৈ বহুত চৰ্চা চলি আছে, এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী পোল। আজি এক্সিট পোলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে, বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই, তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহিল। মোৰ ফালৰ পৰা মই ইমানেই ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ, প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ। মই কাম কৰিবলৈ পৰা নাই, ৰাইজৰ সেৱা কৰিব পৰা নাই। আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে, সেই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ, য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে, সেই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ। যিমান দূৰলৈকে দিয়ে যিমানলৈকে পাৰি সিহঁতৰ ভিতৰত পাৰি। মই মেজিষ্ট্ৰেটক মাতি দিছোঁ, আমি যাব পাৰিম। তুমি হেৰি কৰি দিয়া, আমি যিডোখৰলৈকে যাব পাৰি, মই চেণ্টাৰ ভিতৰত মই সোমাম, আমি অলপ আগলৈ গেটৰ ওচৰলৈকে।
গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ দেৱমা শইকীয়া জিন্দাবাদ দেৱমা শইকীয়া জিন্দাবাদ অখিল গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ দেৱমা শইকীয়া জিন্দাবাদ অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ দেৱমা শইকীয়া জিন্দাবাদ দেৱমা শইকীয়া জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ আহিব